নমস্কাৰ মোৰ দৰ্শকসকল আজি বৰ ধুনীয়া জায়গা এটুকুৰালৈ গৈ আছো আগৰখিনি গাড়ী আহিলে মই পিছত কথা পাতি আছো আকৌ আগিবতো চাব তেজপুৰ পাইছোঁ আহি আপোনালোকক কোৱা নাই আজি কলে গৈ আছোঁ গম পাব গৈ আছোঁ আগতেও বহুত দেখা পাইছোঁ ইউটিউবত সেই জেগাবিলাক আজি মোৰ ফালৰ পৰাও মই যিমানখিনি পাৰোঁ আপোনালোকক সেই জেগাখিনি দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত ভিডিঅ'টি চাই থাকক আৰু বহুদিন পিছত মই আহিলোঁ আচলতে কোম্পানীৰ কামতহে মই আজি গৈ আছোঁ সেই জেগাবিলাকলৈ আৰু কম কামৰ মাজে মাজে আপোনালোকক সেই জেগাখিনি মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি যাম তেজপুৰ মিছন চাৰিআলিত নামিলোঁ নামি পেলাই এটা বালিপাৰালৈ গৈ আছোঁ এখন মেজিকত মানুহ দুজনমান হ'বলৈ আছে আৰু হ'লেই যামগৈ বালিপাৰাত নামি তাৰপাছৰখিনি পিছত কম বালিপাৰা আহি উপস্থিত হৈছোঁ এতিয়া ইয়াৰ পৰা যাম ভালুকপুং জনাই দিছোঁ আৰু এয়া বালিপাৰা চাৰিআলি চিধা মোৰ ঠিক পিছফালে এয়া ভালুকপুঙলৈ যোৱা ৰাস্তা মই এইফালৰ পৰা আহিছোঁ তেজপুৰৰ পৰা এইটো ৰাস্তাৰে আহিছোঁ চিধা যাম মই ভালুকপুং এইফালে তেজপুৰ এইফালে সোঁহাতে ঘূৰি এই বাছবিলাক গৈ আছে লখিমপুৰ ইটানগৰ ফালে আৰু এইফালে যাবগৈ ভালুকপুঙৰ ফালে এইফালে গুৱাহাটী যাব পাৰিম এইখিনিতে সুধিলোঁ ভালুকপুং যোৱা গাড়ীৰ কথা কৈছে অকণমান আগত গ'লে পাব বুলি খোজকাঢ়ি গৈ আছোঁ এই চমু এখন দেখিছোঁ চমুবিলাকে যায় ভালুকপুঙলৈ বুলি এই ট্ৰেকাৰবিলাক যায় ইয়াতে আপোনালোক যাব পাৰিব মই এতিয়া এইখনত যাম মানুহ পেচেঞ্জাৰ কেইটামান হ'ব লাগিব হ'লে যাব পাৰিম कितना था 800 रुपया ना कितना ठीक है बारिश हुआ होगा इसलिए तो बच जाता है अरे यार पानी नहीं हुआ तो बर्फ होगा ना बारिश नहीं है उधर बर्फ गिरा होगा इसलिए ठंडा है बच्चा को ठंडा मत लगा
এই এখন দোকানত সোমাইছিলোঁ কিবা এটা কিনিবলৈ। তাতে মোৰ এই বেগটো মেইন বেগ, এইটোত কেমেৰা চেমেৰা চব আছিলে, তাত থৈ আহিলোঁ নহয়। ইনাৰ লাইন পাৰ্মিটটো আছিলে। এতিয়া হোটেল বন্দোবস্ত কৰিলোঁ, থাকিলোঁ। তাত গৈ পেলাই দেখোঁ ইনাৰ লাইন পাৰ্মিটটো লাগে, তাতো নাই। হঠাৎ আকৌ মনত পৰিছে ইয়াত থৈ আহিলোঁ। ওচৰতে আছিল, মানুহজন খুব ভাল আছিলে, পাই গ'লোঁ। মানুহজনে ভালকৈ ৰাখিছিলে। এতিয়া হোটেল ৰুমটো দেখুৱাই আছোঁ আপোনাক বোলো। হোটেলখনৰ নাম হ'ল 7 Heavens। এয়া ভালুকপুং তেল ডিপু, তাৰ ঠিক সন্মুখতে বেলকনি, খুব ধুনীয়া। এইটো হোটেলৰ ৰুম, ছিংগল ৰুম নাই, ডাবল ৰুমে পাইছোঁ। ভাল, খুব ধুনীয়াই, বৰ বেছি দামৰ নহয়। মোৰ যিমানখিনি দৰকাৰ মই পাই গৈছোঁ। ৰাতিটোহে শুম, হৈ যাব। পায়খানা বৰ ধুনীয়া হৈ আছে। গিজাৰ নাই, পইণ্টটো আছিলে হয়তো খুলি থৈছে, গিজাৰ নাই। মোক কয়েল হিটাৰটো দিম বুলি কৈছে। ইয়াত হোটেল ভাড়া বহুত বেছি। ছিংগুল ৰুম এখনত গৈছিলোঁ, তাততো বহুত কৈছে, ২,৫০০ কৈছে। আৰু বেলেগ এখনত আহিলোঁ, তাত ১৫০০ টকা কৈছে। ইয়াত মই ডাবুল বেড দাম দৰ কৰি ১,০০০ টকাত ডাবুল বেড পাইছোঁ। খুব ভাল হোটেল এখন, মানে মোৰ কাৰণে ঠিকেই আছে। আৰু ইয়াত ভাতো দামটো অকণ বেছি পাইছোঁ। बड़े जग में है वही क्या